মৃত্যুবাৰ্ষিকীত যোৰহাটত স্মৰণ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ নাম প্ৰসংগেৰে স্মৰণ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ এক বলিষ্ঠ কণ্ঠ তথা ৰাজনীতি সামাজিক জীৱনৰ লগত জড়িত হৈ ১৫টাকৈ বৰ্ষৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়াই আহি এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি ৪ৰ্থ সংখ্যক মৃত্যুবাৰ্ষিকী আজি মহান ব্যক্তিগৰাকীৰ পবিত্ৰ মৃত্যুতিথিত স্মৰণ কৰি এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি হয় যোৰহাট কংগ্ৰেছ ভৱনত ৰাজ্যৰ ৰাজনীতিক এক বিশেষ মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈ ৰাজ্যৰ সকলো স্তৰৰ ৰাইজৰ মাজত এক বিশেষ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা তৰুণ গগৈৰ আজি পবিত্ৰ মৃত্যুবাৰ্ষিকীত আজি বিশেষ অনুষ্ঠান আয়োজন কৰে যোৰহাট জিলা কংগ্ৰেছ কমিটিয়ে সেই অনুসৰি আজি পুৱা অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই প্ৰাক্তন সাংসদ দীপ গগৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল আনহাতে ইয়াৰ পাছতে অনুষ্ঠিত হয় নাম প্ৰসংগ আৰু দিহানাম পৰিৱেশন লগতে গৌৰৱ গগৈৰ ফ্ৰেণ্ড ক্লাবৰ উদ্যোগত অনুষ্ঠিত হয় বিভিন্ন কাৰ্যসূচী লগতে অনুষ্ঠানত বিকাশ গগৈ আৰু অভিজিৎ ফুকন প্ৰমুখ্যে বিশিষ্ট ব্যক্তি উপস্থিত থাকে ব্যুৰ' ৰিপৰ্ট নিউজ আপডেট আজি আমাৰ বাবে এটা পবিত্ৰ দিন আজি দিনটোতে এই যোৰহাট জিলা কংগ্ৰেছৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰা কেইবাবাৰো যোৰহাট আৰু কলিয়াবৰৰ সাংসদ হৈ শেষত আমাৰ যোৰহাট জিলা কংগ্ৰেছৰ অন্তৰ্গত তিতাবৰৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ সন্ত্ৰাসজৰ্জৰ ভগ্ন পাই অসমক শান্তিৰ পৰিৱেশ ঘূৰাই আনি প্ৰগতি আৰু বিকাশৰ দিশলৈ লৈ যোৱা আমাৰ সকলোৱে পৰিচিত শ্ৰদ্ধাৰ তৰুণ গগৈ ডাঙৰীয়াৰ আজি ৪ৰ্থ মৃত্যুবাৰ্ষিকী এই মৃত্যুবাৰ্ষিকী আমি যোৰহাট জিলা কংগ্ৰেছে বিভিন্ন কাৰ্যসূচীৰে আজি ইয়াত আমি অনুষ্ঠিত কৰিছোঁ সৰ্বপ্ৰথমতে আমাৰ শ্ৰদ্ধাঞ্জলি আছিলে হৈ গ'ল ইতিমধ্যে আৰু এতিয়া নাম প্ৰসংগ চলি আছে তাৰোপৰি বিভিন্ন কাৰ্যসূচী আমাৰ ব্লক কংগ্ৰেছ বা আমাৰ ভাতৃভগ্নী সংগঠন আৰু আমাৰ গৌৰৱ গগৈ ফেন ক্লাবৰ দ্বাৰাও বিভিন্ন অনুষ্ঠান আজি লোৱা হৈছে সেই কাৰ্যসূচীখিনি চলি আছে আৰু ইয়াৰ জৰিয়তে আমি আমাৰ শ্ৰদ্ধাৰ নেতাজনলৈ আমি যথাসম্ভৱ আমি শ্ৰদ্ধা নিবেদিছোঁ আজি সকলোৱে অৱগত যে আজি আমাৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী জনদৰদী যিজন নেতা তৰুণ গগৈ ডাঙৰীয়াৰ ৪ৰ্থ মৃত্যুবাৰ্ষিকী আমি যোৰহাট জিলা কংগ্ৰেছে বুলিয়েই নহয় সমগ্ৰ অসমতে আজি বিভিন্ন কংগ্ৰেছৰে হওক বা অন্যান্য দল সংগঠনেই হওক বহুতেও তেখেতক স্মৰণ কৰি তেখেতৰ আত্মাৰ সদ্গতি বা তেখেতক স্মৰণ কৰি পেলাই আজি বিভিন্ন কাৰ্যসূচী লৈছে আমাৰ যোৰহাট জিলা কংগ্ৰেছেও ব্যতিক্ৰম নহয় ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ নাম প্ৰসংগ চলি আছে ইয়াৰ পিছতে দিহানাম আমাৰ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ গৌৰৱ গগৈ ফেন্স ক্লাবৰ ফালৰ পৰা আমি ফল মূল আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী লৈছোঁ লগতে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আমাৰ 5টা বজাৰ পৰা সকলোকে আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ জৰিয়তে যে আমাৰ 5টা বজাৰ পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আমাৰ গৰালিৰ যিটো চৰকাৰী সংৰক্ষিত পাৰ্কিং আছে তাতে অনুষ্ঠিত হ'ব সকলো ৰাইজ দল সংগঠন বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে উপস্থিতি তথা সহযোগিতা আমি সেই অনুষ্ঠানত বিচাৰিছোঁ আৰু এনেদৰেই আমি আমাৰ যিজন জনদৰদী নেতা তেখেতক আমাৰ ৰাইজৰ মাজত আৰু তেখেতৰ যি কৰ্মৰাজি অসমখন এখন ব্যতিক্ৰম অসম যি গঢ়িবলৈ তেওঁ যি অহোপুষৰ চেষ্টা কৰিছিল সেই কৰ্মৰাজি যাতে ৰাইজে মনত ৰাখে তেখেতৰ কৰ্ম সংস্কৃতি যে আমিও মনত ৰাখি তেনেদৰে আগবাঢ়ি যাব পাৰোঁ এইখিনি আশা লৈ আজি আমি আৰু কাৰ্যসূচী গ্ৰহণ কৰিছোঁ
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমাৰ জিলা কংগ্ৰেছৰ মাননীয় সভাপতি মহোদয় কুতুল বুঢ়াগোহাঁই ডাঙৰীয়া আছিল। লগত তেখেতক তৰুণ গগৈ ছাৰৰ ভাতৃ দীপ গগৈ ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছিল। সেই সময়ত তেখেতেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। লগতে আমাৰ বিভিন্ন দল সংগঠনৰ আমাৰ যিখিনি কোষ আছে তাৰ যিসকল অধ্যক্ষ বা সভানেত্ৰী আছে তেওঁলোকেও উপস্থিত আছিল। কিন্তু আমাৰ যিটো 5 বজাৰ পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে তাত আমাৰ যিসকল অনুষ্ঠক দুজন আমি অনুষ্ঠক মাতিছোঁ। এগৰাকী কবিতা ৰাজগুৰু বাইদেউ সকলোৰে পৰিচিত যোৰহাটৰ এজন সামাজিক অনুষ্ঠানৰ লগত জড়িত ব্যক্তি। লগতে তিতাবৰৰ পৰা আহিব সুৰেশ ৰাজখোৱা ডাঙৰীয়া, তেওঁ প্ৰাক্তন অধ্যাপক আছিল আৰু লগতে তেখেতো বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত। তেওঁলোক দুজনে আজি আমাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিক আৰম্ভণি কৰিব। গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ তেনেকুৱা পৰিৱেশ নাই, যিহেতু ঝাৰখণ্ডৰ নিৰ্বাচনৰ আজি ফলাফল, লগতে আমাৰ অসমতো উপ নিৰ্বাচন যিখিনি হৈছে তাৰ ফলাফল, তেখেত অকণ ব্যস্ত আছে। কিন্তু তেনেকুৱা অহাৰ কোনো পৰিৱেশ তেখেতে এতিয়ালৈকে আমি দেখা নাই। তেখেতে নিশ্চয় আমাক প্ৰতিটো খবৰ অনুষ্ঠানৰে আমি কেনেকৈ আগবাঢ়িছোঁ তেনেকৈ খবৰ লৈ আছে। আৰু গৌৰৱ গগৈ ফেন্স ক্লাবৰ যোগেদি আমি কেনেধৰণে আগবাঢ়িছোঁ, লগতে জিলা কংগ্ৰেছবিলাকে কেনেধৰণে প্ৰগ্ৰেমবিলাক লৈছে বা তিতাবৰ ব্লক কংগ্ৰেছ, আমাৰ অন্যান্য ব্লক কংগ্ৰেছবিলাকো আজি প্ৰগ্ৰেম লৈছে। NSY ইতিমধ্যে আপোনাৰ আমাৰ যিটো ব্লাইণ্ড স্কুল তাত তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰিছে। যোৰহাট নগৰ ব্লক কংগ্ৰেছে আমাৰ অনাথ আশ্ৰমত আজি বস্ত্ৰ কম্বল মানে গৰম দিনৰ বস্তু বিতৰণ কৰিছে। তো এইবিলাক কাৰ্যসূচী তেখেতৰ জ্ঞাতে হৈ আছে, সকলো খবৰ তেখেতে ৰাখিছে।